অসমৰ পৰা মানৱ সম্পদ আহৰণৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে জাপান আৰু ছিংগাপুৰে। সেই অনুসৰি বিদেশত কাম কৰাৰ সুযোগ লাভ কৰিব অসমৰ 50,000 যুৱক-যুৱতীয়ে। শেহতীয়াকৈ এই কথা সদৰি কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একে সময়তে এই সন্দৰ্ভত দুয়োখন দেশৰ সৈতে দুখনকৈ গুৰুত্বপূৰ্ণ চুক্তি সম্পন্ন হ'ব বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। কেনেধৰণৰ প্ৰক্ৰিয়াৰে লাভ কৰিব চাকৰি? মুখ্যমন্ত্ৰী শৰ্মাই সদৰি কৰিছে যে ৰাজ্যখনৰ 50,000 যুৱক-যুৱতী প্ৰথম অৱস্থাত জাপানত কাম কৰাৰ সুযোগ লাভ কৰাৰ বিপৰীতে ছিংগাপুৰেও স্বাস্থ্য খণ্ডৰ বাবে অসমৰ নাৰ্ছ নিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। ইতিমধ্যে ছিংগাপুৰত উত্তৰ-পূবৰ 17 গৰাকী যুৱতী নাৰ্ছ হিচাপে কৰ্মৰত হৈ আছে বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যখনৰ যুৱক-যুৱতীক নিয়োগ কৰিবৰ বাবে জাপানে অসমত স্থাপন ভাষা কেন্দ্ৰ, যাৰ জৰিয়তে 9 মাহৰ এক বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব জাপানে। ৰাজ্যখনৰ যিসকল যুৱক-যুৱতীয়ে এই প্ৰশিক্ষণ গ্ৰহণ কৰে তেওঁলোকে জাপানত কাম কৰাৰ সুযোগ লাভ কৰিব। কেৱল সেয়াই নহয়, যদি কোনোৱে জাপানলৈ যাবলৈ আগ্ৰহ প্ৰকাশ নকৰে তেন্তে ভাৰতত থকা জাপানী কোম্পানীত চাকৰি কৰাৰ সুযোগ লাভ কৰিব বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে ছিংগাপুৰে অসমৰ পৰা নাৰ্ছ বিচৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ নাৰ্ছসকলৰ কামত সন্তুষ্ট হৈ ছিংগাপুৰে আৰু অধিক নাৰ্ছ নিয়োগ কৰাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছে। গতিকে এই ক্ষেত্ৰত ছিংগাপুৰক সহযোগিতা কৰিব দৰঙৰ দক্ষতা বিকাশ বিশ্ববিদ্যালয়ে।